নমস্কাৰ আমাৰ ইউটিউব চেনেল বুল ট্ৰেডাৰ ইউগলৈ আপোনালোকক স্বাগতম জনাইছোঁ বুল ট্ৰেডাৰ ইউগ বুলি যে আমাৰ ইউটিউব চেনেলটোৰ নাম দিয়া হৈছে বুল মানে কিনো আপোনালোকক প্ৰথমতে মই দেখাই ল'ব বিচাৰিছোঁ বুলছ মানে আগতীয়াকৈ এইটো এটা হাড়গৰু হয় যিয়ে মাৰ্কেটখনক লৈ পেলাই বুলিছ হয় মানে ইণ্ডিয়ান ইকনমিক লৈ ইণ্ডিয়ান জিডিপিক লৈ ইণ্ডিয়ান ফাইনেন্সিয়েল মাৰ্কেটখনক লৈ যোনে বুলিছ মানে ওপৰলৈ যোৱাটো যি মাৰ্কেটখন যদি ওপৰলৈ যায় তেতিয়া কি হয় বুলিছ বুলি কোৱা হয় বুলিছ মাৰ্কেট বুলি কোৱা হয় আমি সদায় মাৰ্কেটখনক লৈ পজিটিভ মাৰ্কেটখন ইণ্ডিয়ান জিডিপি লৈ সদায় পজিটিভ ইণ্ডিয়ান মাৰ্কেটখন আৰু বহুত ওপৰলৈ যাব বহুত এতিয়ালৈকেতো মানে ডেভেলপিং কাউণ্ট্ৰিৰ ভিতৰত ডেভেলপড হোৱা নাই ডেভেলপিং কাউণ্ট্ৰিৰ ভিতৰত আছে চ' ইণ্ডিয়া মানে বহুত ইণ্ডিয়াক লৈ বহুত ইণ্ডিয়ান ষ্টৰীক লৈ পেলাই আমি বহুত বুলিছ হয় সেইকাৰণে আমি বুল ট্ৰেড নামটো আমি বুল দি লৈছোঁ আৰু বুল ট্ৰেডাৰ ইউক সেইকাৰণে আমাৰ দিয়া হৈছে নামটো আজি আমি যিটো ভিডিঅ' বনাইছোঁ ইয়াৰ আজি ভিডিঅ'ৰ বনোৱাৰ উদ্দেশ্যটো হ'ল আপোনালোকক কেনেদৰে আপোনালোকে মাৰ্কেটত এণ্ট্ৰি কৰিব মাৰ্কেটত এণ্ট্ৰি কৰিবলৈ হ'লে আৰু মাৰ্কেটত সোমাবলৈ হ'লে মাৰ্কেটত ইনভেষ্ট কৰিবলৈ হ'লে কিদৰে প্ৰথম কি জানিব লাগিব কি কৰিব লাগিব আমি অলপমান ভিডিঅ'টোৰ যোগেদি আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম শিকাবলৈ বুজাবলৈ চেষ্টা কৰিম এই ভিডিঅ' আমি বনোৱাৰ উদ্দেশ্য অনলি ফৰ লাৰ্ণিং পাৰপজত ইয়াত কোনো বাই চেলৰ টিপ দিয়া নহয় আপোনালোকে যাতে শিকক আৰু শিকি মাৰ্কেটত পাৰ্টিচিপেট কৰিব পাৰে তাৰ বাবে আমি এই ভিডিঅ'টো আমি বনাইছোঁ আমাৰ চেনেলৰ এইটোৱে উদ্দেশ্য আপোনালোকে যাতে শিকি বুজি লৈ মাৰ্কেটত এণ্ট্ৰি কৰে আৰু মাৰ্কেটত সকলোৱে পাৰ্টিচিপেট কৰিব পাৰে প্ৰথমতে আমি যেতিয়া মাৰ্কেটত এণ্ট্ৰি কৰিব লাগিব ফাৰ্ষ্টে আমি এটা ব্ৰকাৰ ডিমেট একাউণ্ট লাগিব সেই ডিমেট একাউণ্ট খুলিবলৈ হ'লে ব্ৰকাৰ এপৰ থ্ৰুদি খুলিব লাগিব ব্ৰকাৰ এপবোৰ আপোনালোকক মই দেখাইছোঁ ব্ৰকাৰ এপবোৰ কিনো হ'ব পাৰে মোৰ ইয়াত আপোনালোকে চাব এই স্ক্ৰীনখনত কাইট বুলি এটা ওলাই আছে এইটো জিৰ'ধাৰ হয় জিৰ'ধা কাইট বুলি কোৱা হয় তাৰপিছত এইটো আছে গ্ৰ' হয় আপোনালোকে প্ৰায় এডভাৰটাইজমেণ্টত দেখিছে আৰু টিভি এডভাৰটাইজমেণ্টতো দেখিছে গ্ৰ'টো আৰু ইউটিউবতো আপোনালোকে প্ৰায় দেখিছে গ্ৰ'টো মই নিজেও চলাওঁ কাইটটো মই ট্ৰেডিং অপশ্যন ট্ৰেডিং ফিউচাৰ ট্ৰেডিং ইণ্ট্ৰাডে ট্ৰেডিং কৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ আৰু ইনভেষ্টমেণ্টো মই কৰোঁ কাইটৰ থ্ৰুদি আৰু গ্ৰ'টোত মই ইনভেষ্টমেণ্টৰ কাৰণে ইউজ কৰোঁ ফায়াৰ্ছত মই মমেণ্টাম ইনভেষ্টিং ছুইং ট্ৰেডিঙৰ কাৰণে ইউজ কৰোঁ তেনেকৈ মই 4-5টামান আপ ষ্টকো চলাওঁ মই 4-5টামান মই চলাওঁ এই এপবোৰনো ব্ৰকাৰ এপবোৰ আপোনালোকে কেনেকৈনো ব্যৱহাৰ কৰিব লাগিব পোনপ্ৰথমে আপোনালোকক মই পিছত আৰু এটা ভিডিঅ' বনাম মই সেইটোত মোবাইলত মেক্সিমামৰ মোবাইল আছে সকলোৰে হয়তো লেপটপ নাথাকিব পাৰে কোনো কথা নাই লেপটপ নাথাকিলেও আপোনালোকে সুন্দৰকৈ ব্ৰকাৰ এপবোৰ চলাব পাৰিব মাৰ্কেটত ইনভেষ্ট কৰিব পাৰিব অকল লেপটপটো থাকিব লাগিব বুলি কথা নাই কিন্তু লেপটপটো থাকিলে কি হয় মানে স্ক্ৰীনটো ডাঙৰ হয় চাবলৈ সুবিধা হয় সেয়েহে মই লেপটপত ব্যৱহাৰ কৰি দেখাইছোঁ আপোনালোকক পিছত মই এটা স্ক্ৰীন ৰেকৰ্ডিং কৰি পেলাই মোবাইলৰ থ্ৰুদি আপোনালোকক মই এটা ভিডিঅ' আগবঢ়াম পোনপ্ৰথমে যদি আমি কাইটটো চলাবলৈ যাওঁ এইটো কাইট জিৰ'ধা বাই কাইট বুলি কোৱা হয় কাইট এপটো অলপ ফাষ্ট হয় অলপ সোনকালে কিনা বেচা কৰিব পাৰি হেং নেমাৰে আৰু ইয়াৰ মেইনটেনেঞ্চ ফিজৰ কাৰণে খোলোতে প্ৰথম কাইট জিৰ'ধা কাইটটো আপোনালোকে যেতিয়া খুলিব একাউণ্টটো তেনেহ'লে আপোনালোকে কি তাত ফৰ্ম মানে যিখিনি বেংকৰ একাউণ্ট খোলোতে যেনেকৈ ফৰ্ম পূৰাব লাগে আধাৰ থ্ৰুদি খুলিব ডিজিটেল আমিতো আজি 4 বছৰ আগতেই খোলা এতিয়া কি চেঞ্জেছ হৈছে মই ইমান নাজানো আপোনালোকে আধাৰ দিব লাগিব মেণ্ডেটৰী হয় আধাৰ দিয়াটো তেতিয়া আপোনালোকে খুলিব পাৰিব তাৰপিছত আপোনালোকক খোলোতে হয়তো 250 মান ৰুপিজ এটা মেইনটেনেঞ্চ চাৰ্জ লয় ইয়েৰলি চাৰ্জ সেইটো দিব লাগিব কাৰণ যিহেতু এইটো এটা ভাল এপ হয় আৰু ই ৰিলায়েবল প্লাছ এইটো ফাষ্ট হয় আৰু বেছি হেং নেমাৰে সেইটো কাৰণে মই এইটো ব্যৱহাৰ কৰোঁ আপোনালোকে কাইট খোলা পিছতে যি লাগে তেনেকৈ আপোনালোকে দি মেলি ডকুমেণ্টছ আধাৰ পেন কাৰ্ড যিবোৰ দিব লাগে মেণ্ডেটৰী বেংক ষ্টেটমেণ্ট দিব লাগিব এইবোৰ দি মেলি আপোনালোকে খুলি ল'ব খোলা পিছত এনেকৈ ৱাচ লিষ্ট আহিব মই আপোনালোকক মোবাইলত ভালকৈ দেখাই দিম বাৰু হ'লেও আপোনালোকক মই দিছোঁ এইটো এই ৱাচ লিষ্টত আপোনালোকে ষ্টকবোৰ সোমোৱাব লাগিব দেন ষ্টকবোৰ এইবোৰ নিজে চিলেক্ট কৰি ইয়াত লিষ্টেড কৰিব লাগিব আৰু বাই চেল কৰিবৰ কাৰণে এনেকৈ বাই কৰিব পাৰিব এইটো ছাপ'জ বিৰলা ছফ্ট বুলি কোম্পানী বা আপোনালোকে চিনাকি এটা মোক উইপ্ৰ' কোম্পানী আপোনালোকে সকলোৱে শুনিয়ে আছে লাইটো আহে উইপ্ৰ' আজিকালি এনেইতো এইটো কনচালটেঞ্চি ছাৰ্ভিচ হয় ইয়াৰ যিটো ছফ্টৱেৰ কোম্পানী হয় এইটো এটা ছফ্টৱেৰ প্ৰভাইড কৰে তেওঁলোকে আৰু এইটো উইপ্ৰ'ৰ যিটো হেৰি হয় প্ৰাইচ হয় এইটো কোৱান্টিটি যদি আপোনালোকে ইয়াত 10টা কোৱান্টিটি কিনিবলৈ যায় তেনেহ'লে এইটো এতিয়া মাৰ্কেটটো বন্ধ হৈ আছে ৰাতি দিনত হোৱাহেঁতেন আপোনালোকৰ ডাইৰেক্ট লাইভ মাৰ্কেটত মই কিনা বেছি দেখাইলোহেঁতেন হ'লেও মই কিনি থোৱা আছে এইটো ধৰি লওক এইটো মোৰ হোল্ডিং আপোনালোকক মই দেখাবলৈ গৈছোঁ এইটো মোৰ পজিশ্যন যেনিবা এইটো হোল্ডিং হয় এই হোল্ডিঙত মই এইটো উইপ্ৰ' কিনি থোৱা আছে ধৰি লওক
আপোনালোকৰ সকলোৰে চিনাকি ৰিলায়েন্স যদি শ্বেয়াৰটো আমি ইয়াত জিৰ'দাত যদি কিনিবলৈ যাওঁ এটা শ্বেয়াৰ দাম 31,152 টকা আৰু চাৰ্জেছ এইটো 3 টকা লাগিব যদি মই বাই কৰোঁ তেনেহ'লে ইয়াত ওলাব যে মাৰ্কেটছ আৰ ক্ল'জ ৰাইট নাও মানে কি হয় মাৰ্কেটটো এতিয়া বন্ধ আছে যিহেতু কাইলৈ দিনত আমি কিনিব পাৰিম তেনেকৈ আপোনালোকে এইটো কিনা বেচা কৰিব পাৰিব ইয়াত আৰু যদি ইয়াত ফাণ্ড এড কৰিবলৈ বিচাৰে তেনেহ'লে ইয়াত এড ফাণ্ড কৰিব পাৰিব এড ফাণ্ড কৰি ইয়াত ফাণ্ড এড কৰাৰ পিছত আপোনালোকে ইয়াত সেগমেন্টটো ইকুইটি ডেৰিভেটিভ কাৰেন্সি ৰাখিব একাউণ্ট নিজৰ এড কৰিব লাগিব আৰু ইয়াত যিটো আপোনাৰ UPI ID ইয়াত এড কৰিব আৰু UPI ফ্ৰী হয় 2 লাখ টকালৈকে এদিনত আপোনালোকে ভৰাব পাৰিব নেক্সট যদি আপোনালোকৰ ইনভেষ্টমেণ্ট কৰি দিয়াৰ পিছত আপোনালোকে যেতিয়া বাই সেল কৰিব বাই কৰাৰ পিছত দিনত যেতিয়া আপোনাৰ বাই কৰিব তেতিয়া আপোনাৰ বাই কৰোঁতে ইয়াত কি ৰাখিব আপোনালোকে এইটো ইন্ট্ৰাডে নেৰাখিব ইয়াত ডেলিভাৰী বুলি এটা অপশ্যন আহে এতিয়া নাই অহা সেইটো ওলাব ডেলিভাৰী অপশ্যনটো ৰাখিব ইন্ট্ৰাডে ইয়াত যদি টিপি দিয়ে তেনেহ'লে ইন্ট্ৰাডে মানে এদিনতে কিনি এদিনতে আপোনালোকে সেল কৰিব লাগিব চ' সেইটো নকৰিব যদিহে আপোনালোকে ইন্ট্ৰাডে পিছত যেতিয়া শিকিব কৰিবলৈ তেতিয়া ইন্ট্ৰাডে কৰিব পাৰিব যিসকলে জানে কৰিব সেইসকলকতো জনোৱাৰ দৰকাৰ নাই শিকোৱাৰ দৰকাৰ নাই তেওঁলোকে যিসকলে নাজানে তেওঁলোকে ইন্ট্ৰাডে সিলেক্ট নকৰিব যেতিয়া বাই কৰিব নেক্সট আপোনালোকে যেতিয়া বাই কৰিব বাই কৰাৰ লগে যেতিয়া আপোনালোকে ইনভেষ্টমেণ্ট কৰিব কোনোবা এটা শ্বেয়াৰত সেই জিৰ'ধাত তেনেহ'লে এই হোল্ডিঙত আহি যাব হোল্ডিঙত অহালৈকে মোৰ এইবোৰ কিছুমান সৰু সুৰা ইনভেষ্টমেণ্ট কৰি থোৱা আছে এইখিনি আহি গৈছে আপোনালোকে এইখিনি আহি গৈছে মোৰ এতিয়া মোৰ কথাটো হ'ল আপোনালোকক যেতিয়া আপোনালোকে ইন্ট্ৰাডে কৰিব ইয়াত পজিশ্যনত আহি যাব মই যিহেতু আজি একো FN পজিশ্যন লোৱা নাই ইন্ট্ৰাডে কৰা নাই সেইকাৰণে ইয়াত জিৰ' দেখাছে ইয়াত একো অহা নাই আৰু যেতিয়া অৰ্ডাৰ কৰিব ইয়াত অৰ্ডাৰটো আহি যায় তেনেকৈ আপোনালোকে জিৰ'ধা এপটো চলাব পাৰিব ইমান টান নহয় আপোনালোকৰ ইউটিউবত কোনো বহুতখিনি ইউটিউবাৰে বনাই থোৱা আছে তেনেকৈ জিৰ'ধা এপ চলাব লাগে আপোনালোকে পাই যাব আৰু একাউণ্ট অপেনিং কৰোঁতে কিবা অসুবিধা হ'লে আপোনালোকে ইউটিউবত থ্ৰু দি চাই পেলাই বনাই আপুনি অপেনিং কৰিব পাৰিব নেক্সট আপোনালোকৰ যিটো মই গ্ৰ' বুলি কৈছিলোঁ গ্ৰ' যিটো এপটো হয় ইয়াত আপোনালোকে চাব পাৰিব গ্ৰ' এপটো চাব পাৰিব ইয়াত গ্ৰ' এপত প্ৰথমতে আপোনালোকৰ যেতিয়া খুলিব একে একাউণ্ট অপেনিং কৰোঁতে জিৰ'দাত যেনেকৈ একাউণ্ট অপেনিং কৰিবলৈ মই দেখাইছিলোঁ তেনেকৈ কৰিব লাগিব ইয়াতো গ্ৰ'টো একে ডকুমেণ্টছ পেপাৰ এণ্ড ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব তাৰপিছতে হ'ব অলপ ইজি হয় জিৰ'দাতকৈ অলপ খুলিবলৈ কাইটতকৈ অলপ ইজি হয় সেইকাৰণে আপোনালোকে জল্দি খুলিব পাৰিব এইটো গ্ৰ'টোত কিন্তু গ্ৰ'টোত ইন্ট্ৰাডে ট্ৰেডিং কৰিবৰ কাৰণে নহয় ভাল নহয় এইটোত মেইনলি ইনভেষ্টমেণ্ট আৰু লং টাৰ্ম ইনভেষ্টমেণ্ট চুইং ট্ৰেডিং মমেণ্টাম ইনভেষ্টিং এইবোৰ কাৰণে ভাল হয় ইয়াত আপোনালোকে ইণ্ডেক্স ওলাই যাব ওপৰত ইণ্ডেক্স মানে যিখন নিফটি আমাৰ বজাৰখন নিফটি 50খন চেনচেক্স আহিব বেংক নিফটি আহিব এনেকৈ ইণ্ডাইচিছবোৰ আহিব এইবোৰ আৰু আপোনালোকে ইণ্ডাইচিছবোৰ আহি যোৱাৰ পিছত আপোনালোকৰ ইয়াত যদি চাবলৈ যায় ইয়াত কৰিব লাগিব ইয়াত দেখিছে নহয় এইটো আপোনালোকৰ ফাণ্ড এড ডেপজিট বুলি যে দেখিছে ইয়াত ফাণ্ড এড কৰিব লাগিব একে ইয়াত UPI একাউণ্ট ভৰাব লাগিব UPI ID ভৰাব লাগিব নেক্সট আপোনাৰ ইয়াত আপোনালোকে ডিটেইলছখিনি গোটেইখিনি আপোনালোকে যেতিয়া একাউণ্টটো খুলিব সব সকলোবোৰ ডিটেইলছ আহি যাব তাৰপিছত আপোনালোকে যদি চাব বিচাৰে ষ্টকবোৰ চাব বিচাৰে ইয়াত নিফটি 50 ষ্টকবোৰ আমাৰ মাৰ্কেটখনৰ যিবোৰ লিষ্টেড ডাঙৰ ষ্টকবোৰ 1 নম্বৰৰ পৰা যদি আমি লিষ্টেড চাওঁ তেনেহ'লে কোনকেইটা ষ্টক কিমান ডাঙৰ 1 নম্বৰত কোন আছে 2 নম্বৰত কোন আছে এইটো কোৱা হয় নিফটি 50 বুলি কোৱা হয় নিফটিৰ চবতকৈ ডাঙৰ 50টা কোম্পানী এইকেইটা হ'ল ৰিলায়েন্স ইণ্ডাষ্ট্ৰী TCS HDFC বেংক ICICI বেংক ভাৰতী এয়াৰটেল আপোনালোকে সকলোৱে চাগে ভাবে HDFC বেংকটো প্ৰাইভেট বেংক সেইকাৰণে সকলোতকৈ ভয় লাগে চাগে ন আপোনালোকৰ ডিপজিট কৰিবলৈ একাউণ্টত কিন্তু HDFC বেংকটোৱে চবতকৈ ডাঙৰ বেংক হয় বেংকৰ ভিতৰত তাৰপিছত ICICI বেংক আছে তাৰপিছতহে SBI আছে যিখিলে নহয় আপোনালোকৰ এইটো প্ৰাইভেট বেংক যদিও চবতকৈ ডাঙৰ বেংক হয় HDFC বেংকটো আৰু ইয়াত দেখিছে আপোনালোকৰ এইবোৰ কোম্পানীও যেনেকৈ লিষ্টেড হৈ আছে এইবোৰ মাৰ্কেট চাইজটো লৈ পেলাই লিষ্টেড আছে মানে কোনটো কিমান মাৰ্কেট কেপৰ হয় এইটো চাইজটো লৈ পেলাই আছে তাৰপিছত আপোনালোকে যদি আৰু জিৰ'ধা যিখিনি গ্ৰ' মই দেখালোঁ আপোনালোকক আৰু যদি পিছত আৰু আছে ফায়াৰ্ছ বুলি এটা আছে আপোনালোকে তেনেকৈ ঠিক তেনেদৰে চলাবলৈ এপবোৰ নিজে যেতিয়া চলাবলৈ পাৰিবই অলপ অলপকৈ আৰম্ভ কৰিব চলাবলৈ নিজে নিজে শিকিয়ে যাব আৰু আপোনাৰ নেক্সট আমি যদি চাওঁ যে আমি কেনেকৈ কিদৰে মাৰ্কেটত এণ্ট্ৰি যদি আমি কৰোঁ প্ৰথমতে ব্ৰকাৰ এপবোৰ চলাবলৈ শিকিলোঁ নেক্সট আমি লাৰ্ণ টু ৱাটছ মাৰ্কেট ইণ্ডাইচিছ মানে হ'ল মই প্ৰথম ভিডিঅ'টোত যিখিনি মই কথা কৈছিলোঁ মোৰ প্ৰথম যিটো ভিডিঅ' আহিছিলে মাৰ্কেটলৈ যে আমাৰ মাৰ্কেটখনত যিখিনি ইণ্ডাইচিছ এখন নিফটি আৰু চেনচেক্স বুলি আছে কাৰণ নিফটিটো হ'ল নেশ্যনেল ষ্টক এক্সচেঞ্জৰ ইণ্ডাইচিছ আৰু চেনচেক্সটো হ'ল বম্বে ষ্টক এক্সচেঞ্জৰ ইণ্ডাইচিছ দুখন আছে আমাৰ NSE আৰু BSE বুলি আৰু ইয়াৰ নিফটি আৰু যদি আমি চাবলৈ যাওঁ নিফটিনো কি হয় নিফটিত কি থাকে নিফটিত মই অলপ আগত আপোনালোকক কৈ গৈছিলোঁ যে নিফটিৰ এইখিনি হয় নিফটি 50 বুলি কোৱা হয় নিফটিত যিখিনি ষ্টক আছে এইখিনি হ'ল ৰিলায়েন্স TCS HDFC
আপোনালোকে গ্ৰ' যিটো এপটো তাতে সকলোবোৰ দেখা পাবই, চাব পাৰিব যে ষ্টকবোৰ আপোনালোকে সকলোবোৰ ওলাই থাকে। LIC আমাৰ সকলোৰে পৰিচিত LIC, এইটো ষ্টক কোল ইণ্ডিয়া, BPCL আমি দেখিছোঁ, ভাৰত পেট্ৰলিয়াম বুলি কোৱা হয় যে হিন্দুস্তান ইউনিলিভাৰ, আমাৰ যিকোনো প্ৰডাক্ট আমি ইউজ কৰোঁ ঘৰত, তেনেকৈ সকলোবোৰ ষ্টক ইয়াত ওলাই থাকে। আপোনালোকে নিজে চাই ল'ব পাৰিব। আৰু যদি বোলে চাব নিফটি 50ৰ যিখিনি ষ্টকখিনি চবতকৈ ডাঙৰ ইণ্ডাষ্ট্ৰিখিনি ইয়াতে সকলোবোৰ ওলাই থাকে, সেইটো কোৱা হয় ইণ্ডাইচিছ। ইয়াত আপোনালোকে গ্ৰ'টো খুলি পেলাই প্ৰথমতে আপোনালোকে ইয়াত অল ইণ্ডাইচিছত যাব। অল ইণ্ডাইচিছত যাওঁতে নিফটি 50 বুলি প্ৰথমতে আহে, যিটো নিফটিৰ 50টা কোম্পানী আহিলে। নিফটি বেংক মানে বেংক, যিটো আমাৰ নিফটিৰ আণ্ডাৰত যিকেইটা বেংককেইটা, ডাঙৰ ডাঙৰ বেংককেইটা, যিটো নিফটি বেংক নিফটি বুলি আপোনালোকে যে শুনি থাকে যে, এইটো বেংক নিফটি আহিব। এইখিনি হ'ল ইণ্ডাইচিছ। আৰু ইয়াত আপোনাৰ সকলোবোৰ আহিয়ে যায় চব। এইকেইটা BSE হয়। BSEৰ যিখন ইণ্ডাইচিছ সেইখিনি কোৱা হয় চেনচেক্স, আৰু যিখন NSEৰ ইণ্ডাইচিছ সেইখনো কোৱা হয় নিফটি। কাৰণ মই প্ৰথম যিটো ভিডিঅ' দিছিলোঁ তাত ধুনীয়াকৈ বুজাই দিছিলোঁ যে আমাৰ দুখন বজাৰ আছে, এখন NSE আৰু এখন BSE। সেনেকৈ ঠিক তেনেদৰে ইয়াত চব ধুনীয়াকৈ ভাগ ভাগ কৰি দিছে। আপোনালোকে সকলোবোৰ নিজে ধুনীয়াকৈ চাই ল'ব পাৰিব। এইবোৰ চোৱাৰ পিছত আপোনালোকৰ ব্ৰকাৰ এপটো আপোনালোকে পোনপ্ৰথমে চলাবলৈ শিকি ল'লে। তাৰপিছত আপোনালোকে নিফটি চেনচেক্স কিনো হয় এইবোৰতো কোৱা হৈছে আগতেও, চাই ল'ব পাৰিব আপোনালোকে। আৰু যদি যেতিয়া মাৰ্কেটত প্ৰথম এণ্ট্ৰি হয়, এণ্ট্ৰি হোৱাৰ পিছত যেতিয়া ব্ৰকাৰ এপ চলোৱা, কিনা বেচাৰ আগত আমি কি কৰিব লাগে, চাৰ্ট চাব লাগিব, জানিব লাগিব। কিনা বেচাৰটো বাই চেল কৰাটো ডাঙৰ কথা নহয়, কিন্তু চাৰ্ট চাই আমি বাই চেল কৰিব লাগিব, যিটো টেকনিকেল এনালাইচিছ বুলি কোৱা হয়। তাৰপিছত ফাণ্ডামেণ্টেল আহে, তাৰপিছত বিভিন্ন ধৰণৰ এনালাইচিছ আহে। কিন্তু আমি যদি আজি ইয়াত যিখিনি আমি লিখা হৈছে যে আমি কেনেকৈ এণ্ট্ৰি কৰিব লাগিব মাৰ্কেটত, সকলোখিনি ক'বলৈ গ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। নেক্সট পাৰ্টত মই কেনেকৈ চাৰ্ট চাব লাগে, নিফটিৰ চেনচেক্সৰ কেনেকৈ চাৰ্ট চাই আমি ষ্টকৰ কেনেকৈ চাৰ্ট চাব লাগে, কেনেদৰে আমি ট্ৰেডিং ভিউ এপৰ থ্ৰু দি চাৰ্ট দেখি বুজি কেনেকৈ ইনভেষ্ট কৰিব লাগে, সেইখিনি কথা যদি ক'বলৈ যাওঁ বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো। সেইবাবে আমি নেক্সট ভিডিঅ'ত যিটো ছেকেণ্ড পাৰ্ট আহিব, তাৰ আমি চাৰ্ট কেনেকৈ টেকনিকেল এনালাইচিছ কৰিব লাগে, কিদৰে কি টাইম ফ্ৰেমত কি টেকনিকেল এনালাইচিছ কৰোঁতে কেনেদৰে ইণ্ডিকেটৰ ইউজ কৰিব লাগে, আৰু সেইখিনি সকলোখিনি আমি ধুনীয়াকৈ বুজাম, আলোচনা কৰিম, আপোনালোকক দেখুৱাম। লাইভ মাৰ্কেটত পাৰিলে কৰি দেখাম মই। আৰু এতিয়া এই ভিডিঅ'টো আমি ইয়াতে সামৰিব লাগিব, যিহেতু নেক্সট পাৰ্টত আমি সকলোখিনি দেখাম। আৰু ইয়াতে কৈ মই এইটো ভিডিঅ' সামৰণি মাৰিছোঁ। থেংক ইউ। জয় হিন্দ।